নমস্কাৰ সকলোকে কমপ্লিট ফ্ৰী কোৰ্চ ফৰ আছাম পুলিচ আৰু ADRE 2026 যিটো আমি যোৱাকালি ইন্ট্ৰডিউচ কৰিছিলোঁ আমাৰ চেনেলত সেই কোৰ্চটোৰ প্ৰথমটো মই কৈছিলোঁ অলৰেডি আমি জিকে চিৰিজৰ পৰা আমি ষ্টাৰ্ট কৰিম গতিকে আজি সেই জিকে চিৰিজৰ প্ৰথমটো ক্লাছ হয় আৰু মই অলৰেডি কৈছোঁ যে এই জিকেৰ পিছতে আমি চাইমেলটেনিয়াছলি যিখিনি চলি থকা সময়ত বা জিকেখিনি শেষ হোৱাৰ পিছতেই হওক আমি কি কৰিম ছ'চিয়েল ষ্টাডিজ হওক ইংলিছ হওক মেথছ হওক তাৰে গোটেইখিনি আমি টপিক এটা এটাকৈ মানে ছাবজেক্টখিনি আমি কভাৰ কৰি গৈ থাকিম প্ৰথমে আমি জিকেৰ পৰা ষ্টাৰ্ট কৰিম আৰু জিকেখিনি মই কেনেকৈ ষ্টাৰ্ট কৰিম বা কেনেকুৱাকৈ আমি ক্লাছবোৰ কৰিম সেইখিনি অলৰেডি কৈছোঁ যে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ যিকোনো অসম গভৰ্ণমেণ্টৰ কুৱেশ্যন পেপাৰ ADRE হওক আছাম পুলিচ হওক DHS হওক হাইকোৰ্ট হওক তাৰ পৰা আমি কি কৰিম প্ৰথমে এটা কুৱেশ্যন বাছি উলিয়াম আৰু সেই কুৱেশ্যনটোৰ পৰা আমি এটা টপিক এক্সট্ৰা কৰি উলিয়াম আৰু মই অলৰেডি কৈছোঁ যে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ এনালাইচিছ বহুত বেছি ইম্পৰ্টেণ্ট হয় তাৰ পৰা আমি বিভিন্ন ধৰণৰ মিছলেনিয়াছ টপিকৰ পৰা ইম্পৰ্টেণ্ট টপিকখিনি আমি তাৰ পৰাই বাছি উলিয়াব পাৰোঁ আৰু পঢ়িব পাৰোঁ আৰু তাৰ বেছি চান্সেছ থাকে যে এক্সামত আহে হয়তো ডাইৰেক্টলি ৰিপিট হ'ব পাৰে কেতিয়াবা যেনেকৈ কয় ADRE কুৱেশ্যন DHS আহিব পাৰে বা হাইকোৰ্টত আহিব পাৰে বা আছাম পুলিচত আহিব পাৰে আৰু ডাইৰেক্টলি ৰিপিট নহ'লেও সেইটো টপিক যে আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট সেইটো আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ পৰা গম পাওঁ তো তেনেকুৱা ধৰণে আজি জিকেৰ প্ৰথম ক্লাছটো আমি আৰম্ভ কৰিবলৈ লৈছোঁ আৰু প্ৰথম ক্লাছটোত যিটো মই কুৱেশ্যন ইয়াত বাছি উলিয়াইছোঁ সেইটো হৈছে হুইচ অফ দ্য ফলোইং ইজ দ্য হাইয়েষ্ট মাউণ্টেইন পিক অফ ইণ্ডিয়া অৰ্থাৎ নিম্নলিখিত কোনটো ভাৰতৰ উচ্চতম পৰ্বত শৃংগ হয়নে তো এই কুৱেশ্যনটোৰ এনচাৰ পিছলৈকে আপোনালোকে নিজে চল্ভ কৰিব পাৰিব ইটছ ভেৰি ইজি লেকিন ইয়াৰ লগত ৰিলেটেড যিখিনি আমাৰ কণ্টেণ্ট আছে যিটো টপিক আমি ইয়াৰ পৰা বাছি ওলাইছোঁ সেই টপিকটো হৈছে যিটো আমাৰ প্ৰথম ক্লাছ যিটোৰ ওপৰত সেইটো হৈছে মেজৰ মাউণ্টেইন পিকছ অফ দ্য ৱৰ্ল্ড এইটো টপিক আমি বাছি উলিয়াই লওঁ য'ত আমি ইণ্ডিয়াৰ লগতে ৱৰ্ল্ডৰ গোটেইখিনি যিখিনি মেজৰ মাউণ্টেইন পিকছ হ'ব সেইখিনি আমি পঢ়িম মাউণ্টেইন পিকছ মানে যিটো কুৱেশ্যন আমাৰ মাউণ্টেইন পিকৰ আহিছিলে অৰ্থাৎ এখন পিক মাউণ্টেইনৰ আটাইতকৈ উচ্চতম যিটো শৃংখ আছে হয়নে ইয়াতে পৰ্বত শৃংখ বুলি কয় পৰ্বত শৃংখৰ এইটো আটাইতকৈ উচ্চতম যিটো পইণ্ট সেইটোক মাউণ্টেইন পিক বুলি কোৱা হয় হয়নে আৰু এইটোতো মাউণ্টেইন হয় আৰু বহুত মাউণ্টেইন এনেকৈ যিহেতু লগ হৈ থাকে সেইটোক আমি কি বুলি কওঁ মাউণ্টেইন ৰেঞ্জ বুলি কওঁ ঠিক আছে মাউণ্টেইন ৰেঞ্জ হ'ল বহুত মাউণ্টেইন য'ত লগ লাগি থাকে আৰু এটা ছিংগল মাউণ্টেইনত যিটো পিক হয় আটাইতকৈ উচ্চতম হ'ব সেইটো হ'ব কি হ'ব মাউণ্টেইন পিক মানে হায়েষ্ট মাউণ্টেইন পিক হ'ব যিটো গতিকে সেই মেজৰ মাউণ্টেইন পিক ৱৰ্ল্ডৰ ইণ্ডিয়াৰ লগতে ৱৰ্ল্ডৰখিনিও আমি চাই ল'ম য'ত আমাৰ এই টপিকটো গোটেই কাভাৰ হৈ যাব আৰু ইয়াৰ ৰিলেটেড যিকোনো কুৱেশ্যন আহিলে আমি এক্সামত চল্ভ কৰিব পাৰিম চ' যিহেতু I also have very limited time গতিকে ইয়াৰ মাজত যিহেতু মই গোটেইখিনি PPT বনাই ক্লাছ বনোৱাৰ সময় বহুত কম থাকে গতিকে I want some serious student to attend this class ঠিক আছে গতিকে মই কি এক্সপেক্ট কৰোঁ আপোনালোকৰ পৰা সেইটো কৈ দিছোঁ যে আপোনালোকে ভিডিঅ'টো ভালদৰে চাই লওক ভিডিঅ'টো ভালদৰে চাই বুজি ল'ব ঠিক আছে আণ্ডাৰষ্টেণ্ডিঙৰ ওপৰত গুৰুত্ব দিব ভালদৰে বুজি ল'ব বেছি একো ডাঙৰ কথা নহয় কোনো ৰকেট চাইন্স নহয় সকলোৱে বুজি পাব যিকে নৰ্মেল টপিক হয় বুজি লোৱাৰ পিছত ট্ৰাই টু মেক ইউৰ শ্বৰ্ট নোটছ মইতো শ্বৰ্ট হিচাপে লিখিম যাতে এক্সামত আমি ৰিভিজন কৰাৰ কাৰণে বহুত বেছি হেল্পফুল হয় একেবাৰে শ্বৰ্ট কৰি লিখিম আমি যিহেতু APSCৰ এনচাৰ ৰাইটিং কৰিব যোৱা নাই গতিকে একেবাৰে শ্বৰ্ট কৰি যেনেকৈ আমাৰ পঢ়াত ইজি হয় তেনেকুৱা ধৰণে আপোনালোকে পাৰিলে আৰু শ্বৰ্ট কৰি লিখিব ঠিক আছে আৰু সেইখিনি কি কৰিব মাল্টিপল ৰিভিজন কৰিব লাগিব ঠিক আছে আৰু যেতিয়া এইখিনি আপোনালোকে নিজৰ ফালৰ পৰা কৰিব তেতিয়া আমি কি কৰিম 5-6টা মান ক্লাছ হৈ যোৱাৰ পিছত আমি MCQ ডিছকাশ্যন কৰিম আমি MCQ ডিছকাশ্যন কৰিম বা MCQ চল্ভ কৰিম যি কয় এইখিনি কৰাৰ পিছত আপোনালোকৰ এই টপিকটো আপোনালোকৰ 100% তাৰ পৰা কাভাৰ হৈ যাব হয়নে গতিকে I expect this from you guys যাতে যদি যোনে এজন দুজন দহজন যিমানজনে ক্লাছটো কৰে এইখিনি আপোনালোকে নিজৰ ফালৰ পৰা দিবলৈ চেষ্টা কৰিব যাতে ক্লাছটো কৰাৰ যিখিনি সময় আছে এইখিনি আপোনাৰ কাৰণে কিবা ট্ৰুথফুল হয় আৰু ফ্ৰুটফুল হয় চৰি ঠিক আছে যাতে এনেই নাযায় সময়খিনি তো এতিয়া ক্লাছটো আৰম্ভ কৰোঁ তো মেজৰ মাউণ্টেইন পিকছ অফ দ্য ৱৰ্ল্ডত আমি যদি চাব যাওঁ প্ৰথমে এটা যিটো আমাৰ ইম্পৰ্টেণ্ট আটাইতকৈ বেছি সেইটো হৈছে দ্য 7 সামিটছ বুলি কোৱা হয় 7 সামিটছ মানে কি হৈছে যিখন আমাৰ ৱৰ্ল্ডৰ 7 হাইয়েষ্ট মানে 7 কণ্টিনেণ্ট আছে ঠিক আছে ৱৰ্ল্ডৰ 7 কণ্টিনেণ্টৰ হাইয়েষ্ট পিকবোৰৰ কথা কোৱা হৈছে ইয়াক কয় 7 সামিটছ আমাৰ 7 কণ্টিনেণ্টছৰ আমাৰ হাইয়েষ্ট পিকবোৰ ঠিক আছে 7 কণ্টিনেণ্টৰ হাইয়েষ্ট পিকবোৰকে আমি কি বুলি কওঁ 7 সামিটছ বুলি কওঁ সেইটো বুজি পালে হাইয়েষ্ট পিক মানে আটাইতকৈ ওখ যিটো পিক হয় গোটেই 7টা কণ্টিনেণ্টৰ যে আটাইতকৈ ওখ পিকবোৰক আমি 7 সামিটছ বুলি কোৱা হয় ঠিক আছে এইটো এটা নিজৰ মাজত এটা কুৱেশ্যনে হয় 7 সামিটছ বুলি কাক কোৱা হয় হাইয়েষ্ট পিক অফ দ্য 7 কণ্টিনেণ্টছ
ঠিক আছে, হায়েষ্ট পিক অফ দ্য 7 কণ্টিনেণ্টছ। গতিকে এই গোটেইকেইটা কণ্টিনেণ্টৰ এছিয়াৰ কি হ'ব, ইউৰোপৰ কি হ'ব, আফ্ৰিকাৰ কি হ'ব, চাউথ আমেৰিকাৰ কি, নৰ্থ আমেৰিকাৰ কি, অষ্ট্ৰেলিয়াৰ কি, গতিকে এই গোটেইখিনি আমি কি কৰিম আজি এই ভিডিঅ'টোত ডিছকাছ কৰিম। ঠিক আছে, একেবাৰে ইজি ধৰণে, বেছি দীঘলীয়া নকৰি টু দ্য পইণ্ট। তো প্ৰথমতে যিটো ফাৰ্ষ্ট পিক হয়, আমি পিকৰ কথা কৈ আছো ন, পিকৰ নামটো আগতে ক'ম, অৰ্থাৎ পাহাৰখনৰ একেবাৰে যিটো ওপৰৰ যিটো পইণ্ট হয় পিকটো, হয় নাই? তো ফাৰ্ষ্ট যিটো পিক হয় সেইটো হৈছে আটাইতকৈ হায়েষ্ট পিক অফ দ্য ৱৰ্ল্ড বুলি ক'ব যিটো যায়, আমি আটাইতকৈ পৰিচিত সেইটো হৈছে মাউণ্ট এভাৰেষ্ট। ঠিক আছে, মাউণ্ট এভাৰেষ্ট হৈছে আটাইতকৈ ওখ। ঠিক আছে, হাইয়েষ্ট পিক, হাইয়েষ্ট পিক অফ দ্য ৱৰ্ল্ড, হাইয়েষ্ট পিক অফ দ্য ৱৰ্ল্ড। ঠিক আছে, মই লিখি যাওঁ, আপোনালোকে নিজেও লিখি যাব পাৰে। মই ইমান বেছি টাইপ কৰাৰ সময় নাপাওঁ যিহেতু, সেইকাৰণে এনেদৰে লিখি লিখি আমি পঢ়িম, তেতিয়া বেছি আমাৰ বুজাটো সুবিধা আৰু ইমান টাইম ৱেষ্ট নহয়। ঠিক আছে, তো মাউণ্ট এভাৰেষ্ট কি ক'লো, ৱৰ্ল্ডৰ যদি হাইয়েষ্ট পিক বুলি আহে কুৱেশ্যনটো, তেতিয়া আমি কি এনচাৰ দিম? মাউণ্ট এভাৰেষ্ট। আৰু এটা কথা মনত ৰাখিব, মাউণ্ট এভাৰেষ্টটো কোনটো ৰেঞ্জৰ হয়? মাউণ্ট এভাৰেষ্টটো এখন ছিংগল পৰ্বত হয়, কিন্তু তাৰ ওচৰতো ৰেঞ্জ, কিবা এটা ৰেঞ্জৰ ভিতৰত পৰে, হয় নে? মই কৈছিলো নহয়, যেতিয়া বেছি পাহাৰ একেলগে থাকে, তো সেই পাহাৰবোৰৰ এখন হৈছে, এটা ওখখন হৈছে মাউণ্ট এভাৰেষ্ট। বাকী যিটো ৰেঞ্জৰ ভিতৰত পৰে মাউণ্ট এভাৰেষ্ট, সেইটো হৈছে হিমালয়ান মাউণ্টেইন ৰেঞ্জ। ঠিক আছে, হিমালয়ান মাউণ্টেইন ৰেঞ্জ। হিমালয়ান মাউণ্টেইন ৰেঞ্জৰো আৰু এটা ভাগ আছে। ঠিক আছে, হিমালয়ান মাউণ্টেইন ৰেঞ্জটো হ'ল বহুত ডাঙৰ, তাৰমানে বহুত বেছি পৰ্বত আছে তাৰ। ঠিক আছে, বহুত বেছি পাহাৰ আছে। তো এই বহুত বেছি পৰ্বতৰ মাজত ধৰক এই তিনিটা, ধৰক এই গোটেইখিনি কি হ'ল হিমালয়ান মাউণ্টেইন ৰেঞ্জ। ঠিক আছে, এই হিমালয়ান মাউণ্টেইন ৰেঞ্জতো ধৰক ভগাই লৈছে যে এই তিনিটাক আমি বেলেগ বুলি মাতিম। এই তিনিটাক হৈছে, লিখি দিলো মই, মহালংগুৰ, মহালাংগুৰ হিমাল। ঠিক আছে, এইটো এক্সট্ৰা ইনফৰমেশ্যন হয় বাৰু, তথাপি বুজাই দিছো যে যদি বহুত বেছি পৰ্বত আছে, গোটেইখিনি হিমালয়া বুলি ক'লো আৰু হিমালয়া ৰেঞ্জ বুলি ক'লো, তাৰ ভিতৰত আৰু ধৰক আমি এনেই মই এক্সাম্পল কৈছো যে এই তিনিটাক আমি বেলেগ বুলি মাতিম। ঠিক আছে, এই তিনিটাক আমি কি বেলেগ বুলি মাতিলো? মহালংগুৰ হিমাল, হিমাল বুলি মাতিলো। ঠিক আছে, এই মহালংগুৰ হিমালৰ ভিতৰত কোনোবা এখন হৈছে মাউণ্ট এভাৰেষ্ট। তো হিমালয়ান মাউণ্টেইন ৰেঞ্জৰ ভিতৰত পৰে, তাৰ ভিতৰতো যদি আমি পেৰেণ্ট ৰেঞ্জ বুলি কওঁ, পেৰেণ্ট ৰেঞ্জ বুলি কওঁ, পেৰেণ্ট ৰেঞ্জ হৈছে মহালংগুৰ হিমাল। ঠিক আছে, যেনেকৈ আমি ধৰক মাউণ্ট এভাৰেষ্ট, আমাৰ পেৰেণ্টছ থাকিব, আৰু পেৰেণ্টছ হ'ল মহালংগুৰ হিমাল, আৰু পেৰেণ্টছৰো পেৰেণ্টছ থাকে, সেই পেৰেণ্টছৰ পেৰেণ্টছ হৈছে হিমালয়ান মাউণ্টেইন ৰেঞ্জ। ঠিক আছে, হিমালয়ান মাউণ্টেইন ৰেঞ্জ। বেছি কমপ্লিকেটেড কৰিব নালাগে, মুঠতে মনত ৰাখিলোঁ হাইয়েষ্ট পিক অফ দ্য ৱৰ্ল্ড, আৰু যদিহে পাৰে মনত ৰাখিবলৈ চেষ্টা কৰিব কিমান ওখ, 8864.86 মিটাৰ এভভ চি লেভেল। চি লেভেলৰ পৰা 8864.86 মিটাৰ ওপৰত হৈছে এইটো পিক মাউণ্ট এভাৰেষ্ট। ঠিক আছে, আৰু ইয়াত লোকেল নেমো আছে, দুটা লোকেল নেম আছে। যিখিনি আমাৰ হিমালয়ান পাৰ্ট আছে লোকেল নেম, এটা হৈছে নেপাল আৰু চাইনাৰ যিখিনি বৰ্ডাৰ, সেইখিনিত পৰে আমাৰ হিমালয়খিনি। তো নেপালত কি বুলি কোৱা হয়? সাগৰ মাথা, সাগৰ মাথা কোৱা হয় নেপালত, আৰু চমডুংমা, চমডুংমা কোৱা হয় টিবেটত। ঠিক আছে, টিবেট এতিয়া চংডুমা বুলি কোৱা হয়, আৰু নেপালত সাগৰ মাথা বুলি কোৱা হয়। কিবা প্ৰনাউন্সিয়েশ্যনত ভুল হ'ব পাৰে, যিহেতু ইমান বেছি পাৰফেক্টলি প্ৰনাউন্স কৰিব নোৱাৰো, তাত কিবা ভুল হ'লে ক্ষমা কৰিব, আৰু কিবা যদি নতুন ইনফৰমেশ্যন আপোনালোকৰ আছে কমেণ্ট কৰিব পাৰে, মই কোনো বেয়া নাপাওঁ, আমি সকলোৱে এজনে আনজনৰ পৰা শিকিব লাগিব, হয়নে? চ' মাউণ্ট এভাৰেষ্টৰ ভিতৰত আমি যিখিনি কথা পঢ়িলোঁ এবাৰ ৰিভিজন কৰি দিছোঁ, ৰিভাইজ কৰি দিছোঁ, যে হাইয়েষ্ট পিক অফ দ্য ৱৰ্ল্ড হয়, ৱৰ্ল্ডৰ আটাইতকৈ হাইয়েষ্ট পিক হয় 8864.86 মিটাৰ এভভ চি লেভেল, ইয়াৰ যিখিনি ওখ হয়, আৰু ইয়াৰ পেৰেণ্ট ৰেঞ্জটো হৈছে মহালংগুৰ হিমাল, আৰু মেইন যিটো ৰেঞ্জত পৰে সেইটো হৈছে হিমালয়ান ৰেঞ্জ, মাউণ্টেইন ৰেঞ্জ। আৰু দুটা নাম পাইছোঁ, নেপাল আৰু টিবেটত ইয়াক কি বুলি মাতে। ঠিক আছে, চ' হিমালয়ান ৰেঞ্জ গ'ল, যিটো আমাৰ কি কৈছোঁ নে, হিমালয়ান ৰেঞ্জ আমাৰ ক'ত ভিতৰত পৰে? এছিয়াৰ ভিতৰত পৰে, এইটোতো আমি জানো। আমাৰ এছিয়াৰ আটাইতকৈ ডাঙৰ বুলি কওক, ৱৰ্ল্ডৰ আটাইতকৈ ডাঙৰ বুলি কওক, আমাৰ কি হ'ব এনচাৰ? মাউণ্ট এভাৰেষ্ট। নেক্সট উই হেভ একাংকগুৱা। ঠিক আছে, একাংকগুৱা, এতিয়া সেইটো মাউণ্ট এভাৰেষ্ট এছিয়াত পৰিছিলে, একাংকগুৱা ক'ত পৰে? সেইটো হৈছে চাউথ আমেৰিকা, চাউথ আমেৰিকাত পৰে একাংকগুৱা। ঠিক আছে, আৰু হাইয়েষ্ট যিখিনি আমাৰ পিক অফ দ্য ৱৰ্ল্ড আছিল মাউণ্ট এভাৰেষ্ট, আৰু মাউণ্ট এভাৰেষ্টৰ পিছত
যিটো হাইয়েষ্ট পিক হয় সেইটো হৈছে একাংকাগুৱা আৰু কিন্তু সেইটো হাইয়েষ্ট পিক কিহৰ ওপৰত হয় এছিয়াৰ বাকীখিনি বাদ দি ঠিক আছে এছিয়াৰ যিখিনি আমাৰ হিমালয়া হওক বা কাৰাকোৰাম যিখিনি আছে সেইখিনি বাদ দি পেলাইহে এইটো হাইয়েষ্ট পিক অফ ৱেষ্টাৰ্ণ হেমিস্ফিয়াৰ ৱেষ্টাৰ্ণ হেমিস্ফিয়াৰৰ ঠিক আছে ৱেষ্টাৰ্ণৰ হেমিস্ফিয়াৰৰ হাইয়েষ্ট পিক হৈছে একাংকাগুৱা ক'ত আছে চাউথ আমেৰিকাত আছে চাউথ আমেৰিকাৰ লোকেশ্যনত যদি কওঁ আমি লোকেশ্যনটো কি হয় ইয়াৰ আৰ্জেণ্টিনা ঠিক আছে নিয়াৰ চাইনা বৰ্ডাৰ আৰ্জেণ্টিনাত পৰে আৰু ইয়াৰোতো পেৰেণ্ট ৰেঞ্জ আছে পেৰেণ্ট ৰেঞ্জ কি হয় পেৰেণ্ট ৰেঞ্জ হৈছে একাংকাগুৱাৰ এণ্ডিজ আমি নামটো শুনোৱে এণ্ডিজ হয় ইয়াৰ পেৰেণ্ট ৰেঞ্জ ঠিক আছে তাত তেনেকুৱাকৈ এণ্ডিজ মাউণ্টেইন ৰেঞ্জ আৰু যিখিনি এণ্ডিজৰ এটা বেছি ইম্পৰ্টেণ্ট বস্তু কি আছে এণ্ডিজ মাউণ্টেইন ৰেঞ্জ যিটো আছে সেই এণ্ডিজ মাউণ্টেইন ৰেঞ্জটো হৈছে ৱৰ্ল্ড লংগেষ্ট আটাইতকৈ দীঘল মাউণ্টেইন ৰেঞ্জ হয় ৱৰ্ল্ডৰ লংগেষ্ট মাউণ্টেইন ৰেঞ্জ ঠিক আছে এই এণ্ডিজৰ ভিতৰতে আমাৰ কি পৰে একাংকাগুৱা পৰে ইয়াৰ কোনো ছেপাৰেটকৈ তেনেকুৱাকৈ যে আমি যেনেকৈ মাউণ্ট এভাৰেষ্টত পঢ়িছিলোঁ হিমালয়ান আৰু যেনেকুৱাকৈ মহালাংগুৰ বুলি ইয়াত তেনেকুৱাকৈ ছেপাৰেটকৈ নাই দিয়া ইয়াত এণ্ডিজ বুলি আছে এণ্ডিজ মাউণ্টেইন ৰেঞ্জৰ ভিতৰত পৰে একাংকাগুৱা আৰু একাংকাগুৱাৰ যিখিনি এণ্ডিজ মাউণ্টেইন ৰেঞ্জ হৈছে সেইটো হৈছে ৱৰ্ল্ডৰ আটাইতকৈ লংগেষ্ট মাউণ্টেইন ৰেঞ্জ হয় ঠিক আছে আৰু এইটো যদি কওঁ আমি ৱেষ্টাৰ্ণ হেমিস্ফিয়াৰৰ হাইয়েষ্ট পিক হয় ঠিক আছে ৱেষ্টাৰ্ণ হেমিস্ফিয়াৰৰ হাইয়েষ্ট পিক হয় হাইয়েষ্ট পিক কিন্তু এছিয়াক ইনক্লুড কৰি নহয় এছিয়া হিমালয়ান কাৰাকোৰাম এইখিনি ইনক্লুড কৰি নহয় এইখিনি কথা যদি নুসুধে এইখিনি যদি ইনক্লুড কৰি নুসুধে তেতিয়াহে ছেকেণ্ড নম্বৰত বা ফাৰ্ষ্ট ৱেষ্টাৰ্ণ হেমিস্ফিয়াৰৰ ভিতৰত হাইয়েষ্ট পিক হৈছে একাংকাগুৱা ঠিক আছে বা এছিয়াৰ সেই মাউণ্ট এভাৰেষ্টৰ পিছত একাংকাগুৱা যদিহে এছিয়াৰখিনি ইনক্লুড নকৰে ঠিক আছে তাৰ নেক্সট মাউণ্ট মেকিংলে মই নিজৰ প্ৰনাউন্সিয়েশ্যনত ভয় লাগি আছে কি কৈ আছো তথাপি যি নহওক আমাৰ ইনফৰমেশ্যনখিনি কাৰেক্ট হ'লে হ'ল মাউণ্ট মেকিংলি আমাৰ ক'ত আছে সেইটো যিহেতু আমি চাউথ আমেৰিকা পঢ়িলোঁ সেইটো হৈছে নৰ্থ আমেৰিকাত আছে ঠিক আছে আমি ইয়াৰ সেইটো চোৱা নাই কিমান সেই হয় 6959 মিটাৰ হয় এবভ চি লেভেল ঠিক আছে চ' মাউণ্ট মেকিংলি নৰ্থ আমেৰিকাত আছে আৰু মাউণ্ট মেকিংলি হৈছে হাইয়েষ্ট পিক অফ নৰ্থ আমেৰিকা সেইটো গমেই পালোঁ আমি হাইয়েষ্ট পিক পঢ়ি আছোঁ অলছ' কল্ড মাউণ্ট ডেনালি বুলিও কোৱা হয় ইয়াক আৰু ইয়াৰ যিটো লোকেশ্যন হয় বা ইয়াৰ লোকেশ্যনটো হৈছে আলাস্কা আৰু মাউণ্ট মেকিংলিও কি হৈছে যিটো ৰেঞ্জ হয় পেৰেণ্ট ৰেঞ্জ হয় সেইটো হৈছে আলাস্কা ৰেঞ্জত পৰে ঠিক আছে মাউণ্ট মেকিংলি আলাস্কা ৰেঞ্জ আৰু ইয়াৰ যিটো উচ্চতা হৈছে সেইটো হৈছে 6194 মিটাৰ 6194 মিটাৰ হয় পেৰেণ্ট ৰেঞ্জ হয় আলাস্কা মাউণ্ট ডেনালি বুলি কোৱা হয় আৰু লোকেশ্যন যিহেতু আলাস্কাতে আছে ঠিক আছে আপোনালোকে নিজৰ সুবিধাকে অত্যন্ত সৰু হিচাপে নোটটো বনাব যাতে আপোনাৰ দেখি এনেকুৱা লাগে বহুত মাত্ৰ এইখিনিহে পঢ়িব আছে ঠিক আছে যিমান বেছি কম দেখাত যাব ইমান পঢ়িব বেছি মন যায় ত' চাউথ আমেৰিকা নৰ্থ আমেৰিকা পঢ়িলোঁ এছিয়া পঢ়িলোঁ এতিয়া আমি পঢ়িম ইউৰোপ মাউণ্ট এলব্ৰাছ ইজ ইন ইউৰোপ ঠিক আছে এইটো আমি গম পালোঁ যিহেতু ইউৰোপত আছে ইউৰোপৰ হাইয়েষ্ট পিক হয় মাউণ্ট এলব্ৰাছ যদি কুৱেশ্যন আহে হোৱাট ইজ দ্য হাইয়েষ্ট পিক অফ ইউৰোপ ইটছ মাউণ্ট এলব্ৰাছ আৰু ইয়াৰ উচ্চতা হৈছে 5642 মিটাৰ এবভ চি লেভেল ঠিক আছে 5642 মিটাৰ এবভ চি লেভেল ইয়াৰ লোকেশ্যন কি হয় লোকেশ্যন হৈছে ৰাছিয়াত আছে আৰু যিটো মাউণ্ট এলব্ৰাছৰ পেৰেণ্ট ৰেঞ্জ হয় হোৱাট ইজ দ্য পেৰেণ্ট ৰেঞ্জ অফ মাউণ্ট এলব্ৰাছ পেৰেণ্ট ৰেঞ্জ হৈছে ককাছাছ মাউণ্টেইন ৰেঞ্জ ককাছাছ SUS ঠিক আছে ককাছাছ মাউণ্টেইন ৰেঞ্জ তো ককাছাছ যিটো মাউণ্টেইন ৰেঞ্জ হয় ককাছাছ যিটো মাউণ্টেইন ৰেঞ্জ হয় এই ককাছাছ মাউণ্টেইন ৰেঞ্জখিনি কি কৰে বাউণ্ডাৰী বনায় কাৰ মাজত বাউণ্ডাৰী বনায় ইউৰোপ
আৰু এছিয়াৰ মাজত এজ এ বাউণ্ডাৰী হিচাপেও থাকে ককাছাছ মাউণ্টেইন ৰেঞ্জে ঠিক আছে তো ককাছাছ মাউণ্টেইন ৰেঞ্জ হৈছে আমাৰ পেৰেণ্ট ৰেঞ্জ হয় কাৰ মাউণ্ট এলব্ৰাছৰ আৰু মাউণ্ট এলব্ৰাছ হৈছে ইউৰোপৰ আটাইতকৈ হাইয়েষ্ট পিক হয়নে আৰু ইয়াৰ লোকেশ্যন ক'ত আছে ৰাছিয়াত আছে ৰাছিয়া ৰাছিয়া আপুনি গমে পায় ৰাছিয়াখিনি কি কৰে আমাৰ ইউৰোপ এফালে ইউৰোপ আৰু এফালে এছিয়াৰ মাজত দুয়োখিনিতে পৰে ইয়াতে চ' ইউৰোপৰ যিখিনি বাউণ্ডাৰী আছে সেই বাউণ্ডাৰী পইণ্টতে আমাৰ কি হয় ককাছাছ মাউণ্টেইন ৰেঞ্জ আছে যাই নেকি ইউৰোপ আৰু এছিয়াৰ বাউণ্ডাৰী কনভেনশ্যনেল বাউণ্ডাৰী হিচাপেও আমাৰ থাকে য'ত ইউৰোপ আৰু এছিয়াক এপাৰ্ট কৰে ঠিক আছে ত' মেইন ইম্পৰ্টেণ্ট এইখিনি আছিলে মাউণ্ট এলব্ৰাছৰ নেক্সট আমি পালো মাউণ্ট কিলিমানজাৰো মাউণ্ট কিলিমানজাৰো হৈছে হাইয়েষ্ট পিক অফ আফ্ৰিকা ঠিক আছে ইয়াৰ আটাইতকৈ বেছি ইম্পৰ্টেণ্ট পইণ্টটো হৈছে যিটো মই আগতেই লিখি দিব বিচাৰো সেইটো হৈছে ফ্ৰী ষ্টেণ্ডিং মাউণ্টেইন যিটো মাউণ্ট কিলিমানজাৰো হৈছে ফ্ৰী ষ্টেণ্ডিং মাউণ্টেইন অৰ্থাৎ কোনো পেৰেণ্ট ৰেঞ্জৰ নাই দেয়াৰ ইজ নো পেৰেণ্ট ৰেঞ্জ কোনো নাই অৰ্থাৎ সি কোনো ৰেঞ্জৰ লগত থকা নাই অকলে একেবাৰে কুল হৈ পেলাই আছে আফ্ৰিকাত মাউণ্ট কিলিমানজাৰো অকল এখন ছিংগল ফ্ৰী ষ্টেণ্ডিং মাউণ্টেইন ইন দ্য ৱৰ্ল্ডৰ ভিতৰত ছিংগল ফ্ৰী ষ্টেণ্ডিং মাউণ্টেইন হৈছে মাউণ্ট কিলিমানজাৰো আৰু পেৰেণ্ট ৰেঞ্জ নাই ইয়াৰ লোকেশ্যন যদি আমি কওঁ টানজানিয়া ঠিক আছে টানজানিয়া আৰু যিটো ইয়াৰ উচ্চতা সেইটো হৈছে 5895 মিটাৰ মাউণ্ট কিলিমানজাৰো এইটো হৈছে আফ্ৰিকাৰ হাইয়েষ্ট পিক দেন উই হেভ ভিনচন মেচিভ হৈছে আমাৰ আছে ক'ত ভিনচন মেচিভ আছে আমাৰ এণ্টাৰ্কটিকাত আছে আৰু আমি গম পালো হাইয়েষ্ট পিক অফ এণ্টাৰ্কটিকা তাৰ উচ্চতা আছে 4897 মিটাৰ আৰু ইয়াৰ যিটো পেৰেণ্ট ৰেঞ্জ হয় হৈছে এলছৱৰ্থ মাউণ্টেইন ৰেঞ্জ এইটো হৈছে তাৰ পেৰেণ্ট ৰেঞ্জ এণ্টাৰ্কটিকাত আছে এইখিনিয়ে ইম্পৰ্টেণ্ট বেছি বেলেগ একো পঢ়িবলগীয়া নাই যিমান পাৰে সৰুকৈ ভিডিঅ'টো গোটেই নোটছখিনি বনাব এটা পেজতে গোটেইখিনি কথা আহি যাব এটা কমপ্লিট টপিক আপোনাৰ কভাৰ হৈ যাব এটা পেজত নেক্সট উই হেভ মাউণ্ট কজিঅস্কো I hope I am pronouncing it right. Mount Kosciuszko. এইটো ক'ত আছে হাইয়েষ্ট মাউণ্টেইন পিক অফ অষ্ট্ৰেলিয়া ঠিক আছে অষ্ট্ৰেলিয়া হাইয়েষ্ট মাউণ্টেইন পিক অফ অষ্ট্ৰেলিয়া আৰু ইয়াৰ উচ্চতা হৈছে 2228 মিটাৰ এবভ চি লেভেল লোকেশ্যন হৈছে নিউ সাউথ ৱেলছ অষ্ট্ৰেলিয়া যিমান পাৰে মেইন যিখিনি এক্সেপশ্যনেল কথা আছে যেনেকৈ মাউণ্ট কিলিমানজাৰো যিটো আছিলে অকল ষ্টেণ্ডিং মাউণ্টেইন হয় ৱৰ্ল্ডৰ সেইটো বেছি ইম্পৰ্টেণ্ট হৈ পৰে আমাৰ এভাৰেষ্ট বেছি ইম্পৰ্টেণ্ট গোটেইখিনি ইম্পৰ্টেণ্ট হৈ পৰে তথাপিও কিছুমান যিখিনি মেইন ইম্পৰ্টেণ্ট আছে সেইখিনি আটাইতকৈ বেছি মনত ৰখা দৰকাৰ গোটেইখিনি বেছি কণ্টেণ্ট নহয় গোটেইখিনি পঢ়িব পাৰিব গতিকে নোটছটো বহুত শ্বৰ্টলি বনাব PDF টো ডাউনলোড কৰাতকৈ নোট নিজৰ এটা বহি বনাব তাত নোটছ বনাব তেতিয়া আপোনালোকৰ বেছি কামত আহিব বস্তুখিনি ঠিক আছে মাউণ্ট কজিঅস্কো যিটো অষ্ট্ৰেলিয়াত আছে 2228 মিটাৰ লোকেশ্যন ক'লো মই তাৰপিছত হৈছে কি পেৰেণ্ট ৰেঞ্জটো হৈছে স্নোই মাউণ্টেইনছ অফ অষ্ট্ৰেলিয়া আল্পছ এইটো হৈছে ইয়াৰ পেৰেণ্ট ৰেঞ্জ ঠিক আছে এতিয়া আমি অলৰেডি 7 যিখিনি কণ্টিনেণ্টৰ সেইখিনি গোটেইখিনি ডিছকাছ কৰিলোঁ কিন্তু কিছুমানত যিটো 7 সামিট বুলি আছে তাত অষ্ট্ৰেলিয়াটো কভাৰ নকৰি পেলাই অচিয়ান ৰিজনৰ যিখিনি আছে সেইটো কভাৰ কৰে বা কেতিয়াবা 8 সামিট বুলিও কোৱা হয় গতিকে সেইখিনি যাতে কথা কেতিয়াবা সুধিলে আমাৰ ৰৈ নাযায় সেইকাৰণে ইয়াৰ অচিয়ান ৰিজনৰ যিখিনি অচিয়ানিয়া হ'ব লাগিছিলে অচিয়ানিয়া ৰিজনৰ যিখিনি হাইয়েষ্ট পিক হ'ব সেই হাইয়েষ্ট পিকটোৰ কথা মই অলৰেডি লিখি দিওঁ হাইয়েষ্ট পিক হৈছে জয়া পিক অচিয়ানিয়া ৰিজনৰ হাইয়েষ্ট পিক হৈছে জয়া পিক যাক কি বুলি কোৱা হয় মাউণ্ট কাষ্টেঞ্জ বুলিও কোৱা হয় ঠিক আছে
আৰু এইটো কোনটো ৰেঞ্জৰ পৰে সুদীৰমান ৰেঞ্জতো পৰে গতিকে এইখিনি জয়া পিক এইটো অচিনিয়া ৰিজনৰ সেইটো কথা মনত ৰাখিব কেতিয়াবা 8 সামিট বুলি কোৱা হয় গতিকে সেইখিনি আছিলে আমাৰ 7 সামিট যিখিনি আমাৰ কাৰণে আটাইতকৈ বেছি ইম্পৰ্টেণ্ট তাৰপিছত আৰু এটা বস্তু যিটো বেছি ইম্পৰ্টেণ্ট হৈ পৰে সেইটো হৈছে 14 মাউণ্টেইনছ 14 মাউণ্টেইনছ মানে কি যে 14টা মাউণ্টেইন আছে সেই 14টা মাউণ্টেইন যিবোৰ উচ্চতা 8,000 মিটাৰৰ 8,000 মিটাৰ ওপৰত ঠিক আছে 8,000 মিটাৰৰ ওপৰত এবভ সি লেভেল সেইখিনিক 8,000 বুলি কোৱা হয় সেইকাৰণে 8,000 বুলি আছে 8,000ৰ ওপৰত যিখিনি হাইট হয় সি লেভেলৰ সেইখিনিক 14 মাউণ্টেইনছ বুলি কোৱা হয় আৰু গোটেইখিনি ক'ত লোকেশ্যন আছে এই 14টাৰ ভিতৰত 10টা আছে হিমালয়ান ৰেঞ্জত আৰু বাকী 4টা আছে কাৰাকোৰাম ৰেঞ্জত ঠিক আছে তো কাৰাকোৰাম ৰেঞ্জত থকাখিনি যিটোকে কওঁ আমি কাৰাকোৰামত কোনখিনি আছে কাৰাকোৰামত এইখিনি কাৰাকোৰাম ৰেঞ্জত K2 ঠিক আছে K2 আছে আমাৰ তাৰপিছত আছে ব্ৰড পিক তাৰপিছত আছে কাছেৰবাম 2 কাছেৰবাম 1 ঠিক আছে এই 4টা হৈছে আমাৰ কি কাৰাকোৰাম ৰেঞ্জৰ ভিতৰত পৰিব আৰু বাকীখিনি কি পৰিব হিমালয়ান ৰেঞ্জৰ ওপৰত পৰিব আৰু বাকী গোটেইখিনি ইয়াত দিয়া আছে আপোনালোকে পঢ়িব পাৰে যিটো আমাৰ ইয়াৰ উচ্চতা হিচাপে আপোনালোকে চিৰিয়েলি লিখি যাব বস্তুখিনি আটাইতকৈ বেছি কাৰ আছে আটাইতকৈ বেছি নিশ্চয়কৈ আমি গম পালো কাৰ আছে মাউণ্ট এভাৰেষ্টৰ আছে হয়নে তো মাউণ্ট এভাৰেষ্টৰ আটাইতকৈ বেছি উচ্চতা সেইটো হৈছে 8.848 মিটাৰ যিটো হৈছে এইটো এতিয়া নাম্বাৰ 1ত লিখিব এইটো কিন্তু হিমালয়ান ৰেঞ্জৰ ভিতৰত পৰিব নাম্বাৰ 2ত কাই আছে K2 8611 নাম্বাৰটো K2ত আছে গতিকে K2 কি কৰে আমাৰ ইণ্ডিয়াৰ হাইয়েষ্ট পিক হয় K2 কিয় ইম্পৰ্টেণ্ট হৈ পৰে আমাৰ ইণ্ডিয়াৰ হাইয়েষ্ট পিক হয় ইণ্ডিয়াছ হাইয়েষ্ট পিক এটা আমাৰ ইণ্ডিয়া ৰিজনৰ ভিতৰত পৰে মানে এইটো K2 ডিস্পিউটেড হয় কাৰণ K2 আমাৰ কি হয় পাকিস্তান অকুপাইড কাশ্মীৰ ৰিজনত পৰে অৰ্থাৎ যেতিয়া পাকিস্তানে কয় তেওঁলোকে তেতিয়া তেওঁলোকৰ এইটো হাইয়েষ্ট পিক বুলি কয় কিন্তু আমি ইণ্ডিয়া হিচাপে আমি K2টো আমাৰ যেহেতু আমাৰ অংশীদাৰ হয় গতিকে আমি K2 কম ইণ্ডিয়াছ হাইয়েষ্ট পিক বুলি ক'লে K2 বুলি কম 8.611 মিটাৰ এইটোৰ কিন্তু উচ্চতাটো ইম্পৰ্টেণ্ট হৈ পৰে মনত ৰখা ঠিক আছে গতিকে ৱৰ্ল্ডৰ যদি হাইয়েষ্ট পিক বুলি কওঁ 8.848 মিটাৰৰ সৈতে এভাৰেষ্ট হয় তাৰ নেক্সটত যদি ইণ্ডিয়ান হাইয়েষ্ট পিক বুলি কোৱা হয় এইটো হৈছে K2 ঠিক আছে আৰু আনডিস্পিউটেড যদি ডিস্পিউটেডৰ কথা নকওঁ আনডিস্পিউটেড কওঁ বা K2ৰ পিছত যিটো হয় সেইটো হৈছে কাঞ্চনজংঘা যিটো আমাৰ নেপালত আছে কাঞ্চনজংঘা হ'ব 8.586 মিটাৰৰ সৈতে ঠিক আছে গতিকে এইখিনি যিখিনি 14,800 হয় সেইখিনিও চিৰিয়েলি মনত ৰাখিব বিশেষকৈ প্ৰথম 10টা মনত ৰাখিবলৈ চেষ্টা কৰিব নাম্বাৰ 1ত এভাৰেষ্ট মাউণ্ট এভাৰেষ্ট তাৰপিছত K2 তাৰপিছত কাঞ্চনজংঘা হয়নে এনেকুৱাকৈ যিখিনি গোটেইখিনি আছে গোটেইখিনিৰ 10টাৰ এটলিষ্ট সেইখিনিও মনত ৰাখিবলৈ চেষ্টা কৰিব যিমান মিটাৰ হয় চ' আজিৰ টপিকটো এইখিনিতে যিমানখিনি ইম্পৰ্টেণ্ট মাউণ্টেইন পিক আছিলে সেইখিনি আমি অলৰেডি ডিছকাছ কৰিলোঁ আৰু ইয়াৰ ভিতৰত এটা কুৱেশ্যন অহাৰ বহুতখিনি চান্সেছ আছে যিকোনো অসম গভৰ্ণমেণ্ট কম্পিটিটিভ এক্সামত গতিকে এক্সপেক্ট কি আপোনালোকে এটা নিজে কপি বনাব নিজৰ প্ৰিপাৰেশ্যনটো অলৰেডি চলাই ৰাখিব আৰু এই চিৰিজটোৰ কাৰণে এটা কপি বনাই পেলাই যদি বিচাৰে আপোনালোকে যদি ভাবে যে এইখিনি হেল্পফুল হ'ব তেতিয়া কপি বনাব নোটছ বনাব সেইখিনি ৰিভিজন কৰিব তাৰপিছত আমি এদিন MCQ চল্ভ কৰিম আৰু পিছলৈকে গ্ৰুপতো আমি MCQ ডিছকাছ কৰিম আমাৰ টেলিগ্ৰাম গ্ৰুপত জইন হ'ব পাৰে তলত মই ভিডিঅ'ৰ তলৰ কমেণ্ট বক্সত মই লিংক দি দিম আৰু শ্বেয়াৰ কৰিব পাৰে ভিডিঅ'টো যিসকলে এক্সাম দিবলৈ গৈ আছে তেওঁলোকৰ লগত আপোনালোকৰ গ্ৰুপত শ্বেয়াৰ কৰিব পাৰে চ' ডেটছ অল ফ্ৰম মাই চাইড থেংক ইউ এভৰিৱান কিপ ৱৰ্কিং হাৰ্ড